মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে যিসকল ৰাম ভকত আছে সেইসকলে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। মই আজি চাম যে কিমান ৰাম ভকত আছে, ভিডিঅ'টো কিমান শ্বেয়াৰ হয়। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াক কিন্তু এখন আনন্দৰ উল্লাস, আনন্দৰ বন্যা বৈ আছে সমগ্ৰ ভাৰতত। বছৰ বছৰ অপেক্ষাৰ অন্ত পৰিল, মাজত মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে প্ৰাণ প্ৰতিষ্ঠা হ'ব অযোধ্যা ৰাম মন্দিৰৰ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰাণ প্ৰতিষ্ঠা কৰিব ৰাম মন্দিৰৰ। আমি সকলোৱে সাক্ষী হৈ ৰ'ম এক ঐতিহাসিক ক্ষণৰ। আমি ভাৰতবাসী সকলোৱে সাক্ষী হৈ ৰ'ম কিন্তু এক ঐতিহাসিক ক্ষণৰ। সমগ্ৰ ভাৰতবৰ্ষতে আজি এক উৎসৱমুখৰ পৰিৱেশ। সকলো মানুহৰ দৃষ্টি এতিয়া অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত। সকলো মানুহৰ দৃষ্টি কিন্তু অযোধ্যাৰ ৰাম মন্দিৰে এতিয়া আকৰ্ষণ কৰিছে। সকলো মানুহে কিন্তু অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনৰ ফালে চাই আছে। সমগ্ৰ ভাৰতবাসীৰ মুখতে এটা শব্দ, আজি কিন্তু এটা শব্দই বিৰাজ কৰিছে। শব্দটো হ'ল জয় শ্ৰীৰাম। যিসকলে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। আজি ভাৰতৰ আকাশে বতাহে ৰামৰ নাম। তো যিসকলে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, অনুগ্ৰহ কৰি ৰাম ভকতসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে এতিয়া চাব পাৰিছে, ইয়াই হৈছে বহু অপেক্ষিত সেই ৰাম মন্দিৰ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভিডিঅ'ৰ সহায়ত, ইয়াই হৈছে ৰাম মন্দিৰ। আপোনালোকে ভিতৰ ভাগত কিন্তু চাব পাৰিছে এনেকুৱা ডিজাইন, এনেকুৱা এখন সুন্দৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে অযোধ্যাত। তো আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে অসংখ্য ধন্যবাদ জনাইছোঁ। লগতে মোৰ পেজটোত নতুন আহিছে যদি পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকৰ মতামত জনাই দিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।